প্ৰটেম স্পিকাৰ হিচাপে অস্থায়ী হিচাপে আমাৰ ছিনিয়ৰ মেম্বাৰ শ্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱক প্ৰটেম স্পিকাৰ হিচাপে অনাৰেবল গভৰ্ণৰ আছাম তেখেতক এপইণ্টমেণ্ট দিছে। অপৰ্ণ অনুষ্ঠান কালি 11:30 বজাত অনুষ্ঠিত হ'ব লোকভৱনত, গভৰ্ণৰ হাউচত অহাকালি। তেওঁৰ কামটো হ'ব নতুন মেম্বাৰকেইটাক তেওঁ হাউচত 21 তাৰিখে শপত বাক্য পাঠ কৰাব তেখেতৰ ফ্ৰণ্টত। বিধানসভা হ'ব 21 তাৰিখৰ পৰা হয়তো 26 তাৰিখলৈকে হ'ব, মাজত দুদিন বন্ধ আছে। এই হিচাপত তেনেকৈ প্ৰথম দিনাখন অভাৰটেকিং হ'ব, এইটো আৰু ফাইনেল। ৰাজ্যপালে ছেকেণ্ড দিনাখন দিব 22 তাৰিখে। 22 তাৰিখে ৰাজ্যপালে আগৰ নিচিনাকৈ সদায় আমাৰ এটা ৰুল এটা আছে, অসম বিধানসভাৰ মানে বছৰৰ প্ৰথম যিটো জেনেৰেল ইলেকশ্যন 5 বছৰৰ পিছত, জেনেৰেল ইলেকশ্যনৰ প্ৰথম দিনাখনৰ এছেম্বলিত অনাৰেবল গভৰ্ণৰে ভাষণ প্ৰদান কৰে বা হাউচক এড্ৰেছ কৰে, সেইটো নিয়ম এটা। সেইকাৰণে এইবাৰো 21 তাৰিখে অভাৰটেকিং হ'ব, পিছদিনাখন 22 তাৰিখে অনাৰেবল গভৰ্ণৰে হেৰি কৰিব, এই ভাষণ দিব, হাউচক এড্ৰেছ কৰিব। অধ্যক্ষ নিৰ্বাচন 21 তাৰিখে হ'ব। 21 তাৰিখে হ'ব। অভাৰটেকিং জাষ্ট শেষ হোৱাৰ পিছত অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব। উপাধ্যক্ষ নিৰ্বাচন এনে আমাৰ আগৰ নিয়ম মতে আমাৰ লাষ্ট দিনাখন হয়নে নহয় আমি BSc বহি পেলাই এইটো ঠিক কৰিব, বা ওপৰৰ পৰা অৰ্ডাৰ আহিলে নিশ্চয় এইটো হ'ব, কিবা এটা নহ'বও পাৰে, এইটো ইমান হেৰি নহয়, এইটো পিছতো হ'ব পাৰে, এদিনাখন হ'বও পাৰে নহ'বও পাৰে, এইটো লিডাৰ অফ দ্য হাউচৰ কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।